চিপাঝাৰত ৬টাকৈ পঞ্চায়ত ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে সোমবাৰে সমষ্টিটোৰ ৬টা পঞ্চায়ত ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে সমষ্টিটোৰ কুৰুৱা, মাৰৈ, ডুবুনি চকী, বৰদলগুৰি, হাজৰিকাপাৰা, বুঢ়ীনগৰ আৰু দেওমৰনৈ গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, চিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিগুপতি ৰায়, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, চিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাদ্বয় বিনোদ চহৰীয়া আৰু ইক্ৰামুল হুছেইন, সংশ্লিষ্ট পঞ্চায়ত কেইখনৰ সভাপতিসকল, পঞ্চায়ত সদস্যসকল প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। নিউজ টেক্সট ৰিপৰ্ট AIN লাইভ। যিগৰাকী পঞ্চায়ত মন্ত্ৰী, সেই পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক মই নিজে তেখেতক লগ কৰি আমাৰ কেইবাটাও জৰাজীৰ্ণ পঞ্চায়তৰ ঘৰৰ অৱস্থা মই কৈছিলোঁ। আৰু পঞ্চায়তৰ ভৱন যদি এনেকৈ জৰাজীৰ্ণ হৈ থাকে তেতিয়াহ'লে অত্যন্ত আমাৰ কাৰণে লজ্জাজনক। তেতিয়াই তেখেতে মোক কৈছিল কি যে মই চিপাঝাৰ যিহেতু মই গৈছোঁ, গতিকে আপোনাৰ জৰাজীৰ্ণ সেই পঞ্চায়তকেইটাৰ নাম দিয়ক, আৰু সেই হিচাপে মই 7টা জৰাজীৰ্ণ পঞ্চায়তৰ ঘৰ মই লিখি দিছিলোঁ। আৰু সেইমতে তেখেতে কেইদিনমানৰ পিছত ক'লে যে মই আপোনাৰ 5টা মই দিছোঁ। তেতিয়া মই ক'লোঁ কি যে আৰু মোক মানে 2টা দিয়ক। শেষত গৈ ক'লে যে নহয়, আপোনাক মই 6টা দিছোঁ আৰু আপুনি এতিয়া সেইমতে কামখিনি কৰক। এতিয়া আপোনালোকে জানি সুখী হ'ব যে সেই ঘৰকেইটা আজি আমি পৰ্যায়ক্ৰমে আজি দিনটোতেই আমি 6টা আমাৰ পঞ্চায়তৰ কাৰ্যালয় আমি ক'ৰবাত নৱনিৰ্মাণ কৰিছোঁ, ক'ৰবাত হয়তো মই স্থানতেই আমি নিৰ্মাণৰ ব্যৱস্থা এটা কৰিছোঁ। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমি গোটেইকেইটা পঞ্চায়তৰ কাৰণে এটা ভাল খবৰ যে প্ৰতিটো পঞ্চায়ততে আমি একোটা সভাগৃহ দিয়াৰ কাৰণেও আমি ঠিক কৰিছোঁ। আৰু য'ত নেকি সভাগৃহ আমি বৰদলগুৰি মানে আমাৰ যিটো পঞ্চায়ত ভৱনটোত এটা আমি নতুনকৈ সভাগৃহৰ কাম ইতিমধ্যে আমি সম্পাদন কৰিছোঁ। আৰু লগে লগে এইটো কথা জানি আপোনালোকে ভাল পাব যে আমাৰ দেওমৰনৈতো তেনেকুৱা সভাগৃহ এটা ব্যৱস্থাও এটা আমাৰ পুৰণি ব্যৱস্থাটোৱে থাকিব, কিন্তু তাতো আমি নতুনকৈ এটা সভাগৃহ আমি কৰিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু প্ৰত্যেকটো পঞ্চায়ত ভৱনকে নতুনকৈ নিৰ্মাণ কৰা পঞ্চায়ত ভৱনবিলাকক আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেকি নব্য চিন্তা পঞ্চায়তকেইটাক লৈ পেলাই, সেই নব্য চিন্তাৰে আমি সেই গোটেইকেইটাক আমি উদ্ভাসিত কৰাৰ এটা প্ৰযত্ন কৰিম। আৰু তাৎপৰ্যপূৰ্ণভাৱে অহা 29 তাৰিখে এই পঞ্চায়ত সন্মিলনী পাতিব খুজিছে আমাৰ অসম চৰকাৰখনে। আৰু সেই অনুষ্ঠানত আমাৰ গোটেই যিমানবোৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আছে সেই গোটেই পঞ্চায়তৰ প্ৰতিনিধিসকলে যোগদান কৰিব, অংশগ্ৰহণ কৰিব। আৰু তাৎপৰ্যপূৰ্ণভাৱে সেইখন সভাত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব, আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব প্ৰমুখ্যে আৰু অন্যান্য আমাৰ নেতাসকলো তাত উপস্থিত থাকি সেই পঞ্চায়তী ৰাজ সম্পৰ্কে আৰু পঞ্চায়তৰ নতুন যিটো নেকি আমাৰ এই গাঁথনি সম্পৰ্কে কেনেধৰণে কাম কৰিব, কেনেধৰণে আমাৰ এই যিখন গ্ৰাম্য পঞ্চায়তখন বা গ্ৰাম্য চৰকাৰখনক আমি উজ্জীৱিত কৰিব পাৰোঁ, তাৰ কাৰণে এটা চিন্তন মন্থনো তাত হ'ব। গতিকে এই কামটোৰ আজি আমাৰ ক্ষেত্ৰত চিপাঝাৰ সমষ্টিৰ ক্ষেত্ৰত আমি 6টা পঞ্চায়তৰ কামখিনি আজি যিখিনি আন্তঃগাঁথনি বা অন্যান্য কথাখিনি আলোচনা কৰিবৰ কাৰণে যিখিনি আমি কৰিছোঁ সেইখিনি কথাও আমি সুন্দৰভাৱে আজি আমি সম্পন্ন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।